আসসালামু আলাইকুম রহমতুল্লাহি বরকাতু। বন্ধুসকল, আপোনালোকে গোটেই দিন সকলো ধৰণৰ বিপদ আপদৰ পৰা নিৰাপদে থাকিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে, কিয়নো মই আপোনালোকৰ বাবে এনেকুৱা এটা দোৱা লৈ আহিছোঁ। যদি আপোনালোকে সেই দোৱাটোত ৰাতিপুৱা 3 বাৰ আৰু সন্ধিয়া 3 বাৰ পাঠ কৰে তেন্তে আপুনি নিশ্চয় সকলো ধৰণৰ বিপদ আপদৰ পৰা নিৰাপদে থাকিব পাৰিব। তিৰমিজি আৰু আবু দাউদ শৰীফৰ হাদিছত হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিজন ব্যক্তিয়ে এই দোৱাটো ৰাতিপুৱা 3 বাৰ পাঠ কৰিব সেইজন ব্যক্তি সন্ধিয়ালৈকে হঠাৎ কোনো বিপদৰ সন্মুখীন নহ'ব। আৰু যিজন ব্যক্তিয়ে সন্ধিয়া এই দোৱাটো 3 বাৰ পাঠ কৰিব সেইজন ব্যক্তি সন্ধিয়াৰ পৰা ৰাতিপুৱালৈকে হঠাৎ কোনো বিপদৰ সন্মুখীন নহ'ব। তেন্তে আমি কিমান ধুনীয়া এটা দোৱা পাইছোঁ, আমি সকলোৱে আমল কৰিবলৈ চেষ্টা কৰিম। দোৱাটো হ'ল বিসমিল্লাহিল্লাযী লা ইয়াদুৰৰু মা ইছমিহি শাইউন ফিল আৰদি ওয়ালা ফিছ সামাই ওয়া হুৱাছ সামিউল আলিম। দোৱাটো মই স্ক্ৰীনত লিখি দিম, আপোনালোকে পঢ়ি ল'ব। কোনে কোনে এই আমলটো আগৰ পৰা কৰি আহিছে